দিন নাইকিয়া হ'ল মানে কি হ'ল তহঁতৰ নিচিনা মানুহৰ কাৰণে হৈছে তহঁতৰ নিচিনা এই উদণ্ড যুৱকবোৰৰ কাৰণে হ'বলৈ পাইছে তহঁতি কথাবোৰ আগবাঢ়ি চিন্তা নকৰাকৈ কোনোবাই কিবা আশা ক'লে কোনোবাই কিবা এটা কৰিলে বুলি কৈ পেলাই জেং লাগি যাওঁ হ'লেও কথাটো অকণ ভাবি চালে ভাল হয় আমাৰ আগৰ পৰ্যায়লৈ গ'লে ভাল লাগে এতিয়া তহঁতি তেনেকৈ ক'লেই নহ'ব নহয় পটককৈ কথা এই আগৰ পৰ্যায়লৈ ঘূৰি যা বুলি ক'লে কৰ বুলি ক'লে নহ'ব নহয় কথাটো হ'লেও আমাৰ ইমানবোৰ হয়তো মানে বহুত কথা ওলাই গ'ল নাই একো লাভ নাই বুঢ়াটো বুজাই একো লাভ নাই নুবুজে বুজাই আছো কি বুজিব বুঢ়াটো ডাইটি হ'লেও কথা নুশুনে তই বুজাচোন কেনেকৈ বুজাবি ইমান দিনৰ পৰা কৈ আছো কথাটো যে আমি সংঘ এৰি থৈ যাওঁ আমি নিজৰ পৰম্পৰালৈ যাওঁ আমি আগবাঢ়ি যাওঁ আমাৰ নিজৰ কৰ্মকাণ্ড আছে আমাৰ নিজৰ পুলিন কোঠাও আছে আমি সেইবিলাকৰ ওচৰলৈ আগবাঢ়ি যাওঁ বুঢ়াই মানি দেহে নাই এইবোৰ ডাইটি বুজালো আজি 20-25 বছৰ আগৰ পৰা মই এইটো অনুষ্ঠানৰ লগত মই জড়িত হৈ আছো ক'ৰবাত কোনোবা কেতিয়াবা দুই এটা মানুহে ভুল কৰিলে বুলি মই সেই অনুষ্ঠানটো সেই সমাজখন এৰি থৈ মই কেনেকৈ গুচি যাওঁ পটককৈ দুই এটা মানে ভুল কৰিলে বুলি কথা নাই নহয় মইতো ভালকে বুজাই আছো চা আজি কেইবাৰ হৈছে এতিয়া আগততো বাৰু ধৰি লওক গাহৰি পোহা বুলি মানে নিন্দা কৰিলে ব্ৰইলাৰ পোহা বুলি নিন্দা কৰিলে এইবাৰ আকৌ তোৰ সেই আমাৰ পুলিন পোঠাসকল যিসকল আমাৰ আগৰসকল আমাৰ পুলিন পোঠাসকলক যিটো আমাৰ পবিত্ৰ অনুষ্ঠান আমাৰ মেডাম মেফিলৈ যোৱাৰ কাৰণে তাহাঁতি ইমান মানে আমাৰ কিয় কাৰণে ইমান তুচ্ছ তাচ্ছিল্য কৰিবলগীয়া হ'ল দুখ লাগি যায় আকৌ মই বুজি পাইছো কথাটো মই সেইটো শুদ্ধ কৰিছে বুলি ভাল কৰিছে বুলি ক'বলৈ যোৱা নাই কিন্তু ক'ৰবাত দুই এজন মানুহৰ ভুলৰ কাৰণে দুই এজন মানুহে ভুল কৰিলে বুলি গোটেই অনুষ্ঠানটো বেয়া হ'ব নোৱাৰে নহয় তহঁতৰ জন্ম আগৰ পৰা মই অনুষ্ঠানটোৰ লগত মই জড়িত হৈ আহিছো ঠিক আছে তোৰ মতে হওক যে তই আজি মোৰ জন্ম আগৰ পৰা তই অনুষ্ঠানটোৰ লগত মানে জড়িত হৈ আছ ঠিক আছে কিন্তু এটা কথা কচোন চাউলুং চুকাফাই 7 ৰাজ মাৰি 1 ৰাজ নকৰা হলে শংকৰদেৱে ক'ত ধৰ্ম প্ৰচাৰ কৰিলেহেঁতেন সেই কথা সেই একেটাই বুজাত সেইখিনিতে খেলি মেলি হৈছে যে চাউলুং চুকাফানো কোন শংকৰদেৱনো কোন ইজনৰ লগত সিজনৰ তুলনাটোক বাদ দি দুইজনতো মুখ্য উদ্দেশ্য নীতি আদৰ্শ প্ৰায় একেই বা একেটাই নহয় জানো চাউলুং চুকাফাই 7 ৰাজ মানে মিলাই 1 ৰাজ কৰি পেলানি বৰ অসমখন গঢ়িলে গোটেই বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলানি বৰ অসম গঢ়িলে আৰু শংকৰদেৱেওতো পিছত শংকৰদেৱে একেটা কামেই কৰিছিলে সকলোকে লগ লাগি পেলানিয়েতো তেওঁ বৈষ্ণৱ ধৰ্মটো তেওঁ আগবঢ়াই নিছিলে মোটামুটি চাবলৈ গ'লে দুইটা কথা একেটাই নহয় জানো একেটাই বৈষ্ণৱ ধৰ্মত যদি ক'বলৈ লিখা আছে মানে কাৰোবাক হাঁহিবি কাৰোবাক নিন্দাবি বুলিতো ধৰ্ম তাত লিখা নাই আমুক নকবি তামুক নকবি তাতো লিখা নাই আছে জানো কচোন তই সংবিধানটো নিজে বনালো আচ্ছা বাৰু এইখিনি বুজি পালো সৌ সিদিনা আমাৰ বিহু বিশ্ব দৰবাৰত সৃষ্টি কৰিবৰ কাৰণে ৱৰ্ল্ড ৰেকৰ্ড কৰিলে দিহানাম কৰিলে আকৌ কালি পৰহি ঝুমুৰ কৰিলে আচ্ছা গুৰুজনাক বিশ্ব দৰবাৰত সৃষ্টি কৰিবৰ কাৰণে নাটে ভাওনাই গীতে মাতে বৰগীতে সকলোখিনি আগবঢ়াই নিয়াৰ এটা চেষ্টা কৰিছে বৃহৎ আমাৰ অসমীয়া সমাজখনৰ এছামে এইখিনি ইমান মানুহে আৰু তাৰ ভিতৰত এতিয়া এই মৰাণ মটক কছাৰী আহোম কুহুম কলিতা কোচ এইবোৰৰ লগত লাগি থাকিলে এই আমাৰ যিটো মূল লক্ষ্য উদ্দেশ্য সেইখিনিলে আমি আগবঢ়াই নিবগৈ পাৰিমগৈ আমি জেগা পামগৈ নে এনেকৈ যদি নিজৰ মাজতে খাম খেয়ালি লাগো আৰু তেতিয়া এই চাবিচোন কেতিয়াবা বৰ ডাঙৰ খেলেং মেলেং এটা হোৱাৰ আগত সমাজখনত বা হৈ থকা সময়তে এনেকুৱা ধৰণৰ কিছুমান বস্তু ইছ্যু উলিয়াই পেলানি মূল বিষয়টোৰ পৰা মানুহবোৰক আঁতৰাই ৰাখি এনেকুৱা কিছুমান কথাত মানে মানুহবোৰ লাগি থাকে গতিকে তহঁতৰ কথাও মই না ক'ব নোৱাৰো একেঠাই কাৰণ এতিয়া আমি বয়স হৈ আহিছে বুঢ়া হৈ আহিছে তহঁতি আজিৰ যুগৰ মানুহ আধুনিক যুগৰ মানুহ তহঁতৰ কথা বতৰাৰ প্ৰয়োজন আছে আমি নাই মই নাই বুলি কোৱা নাই তহঁতৰ কথা মই মানি ল'ব লাগিব নালাগিব বুলি কোৱা নাই কিন্তু একে আশাৰে এই গোটেই অনুষ্ঠানটো বেয়া বুলি গোটেই সমাজখন বেয়া বুলি ঘপককৈ তই কৈ দিলে জানো মই ওলাই আহিব পাৰোঁ মোৰতো বয়স হৈছে যথেষ্ট তাৰমানে পিতাই এনেকুৱা হৈছে নে বাৰু মানে কলিৰ আগমন হৈছে নেকি কেনেবাকে আমি ভায়ে মাজত বাৰু ক'ৰবাত মাৰি কাটি খাবলৈ খুব মানে উদণ্ড হৈ পৰিছো তই যে কলি আগমন বুলি কলি তেতিয়া তই এতিয়া ঘূৰি পকি ক'ৰ পালিগে তই ক'ৰ পালিগে তই যে অকমান দেৰি আগত যে কথাবোৰ যে কৈ আছে ঘূৰি পকি ক'ৰ পালিগে গৈ তই শাস্ত্ৰখনতে ধৰিবলগীয়া হৈছে তেতিয়াহ'লে শাস্ত্ৰতে ধৰিবলগীয়া হৈছে গুৰুজনাই কোৱা কথাবোৰ বিজ্ঞানসন্মত যুক্তি বিজ্ঞানসন্মত হয় বিজ্ঞানসন্মত কিছুমান এছাম গোড়ামীৰ কাৰণে তো এতিয়া একো এটা অনুষ্ঠানেই হওক প্ৰতিষ্ঠানেই হওক ধৰ্ম বুলিয়েই কওঁ তই সকলোবিলাক শেষ কৰি পেলাই তই জানো নাজানো মই এতিয়া সেই কথাটোকে ক'বলৈ কৈছো তোৰ এই হাতখনৰ 5টা আঙুলি কিবা এটা কাৰণত তোৰ আঙুলি এটা বেয়া হ'ল আঙুলি এটা তোৰ কিবা এটা হৈছে বেয়া হৈছে তই মানুহটো দিয়া থকা স্বাৰ্থত কি কৰিবি তই আঙুলি এটাহে কাটিব ডাক্তৰে তই হাতখন কাটি পেলাব নেকি
হাতখন কাটি পেলাব নেকি? গতিকে অকণমান ৰচোন, অকণমান মোকো চিন্তা কৰিবলৈ সময় দে, তহঁতিও ভাল ধৰণে চিন্তা কৰ, কিবা এটা কৰিব লাগিব, কিন্তু এতিয়া ইমান হৈ নকৰিবি, অকণমান ধৈৰ্য সহকাৰে চিন্তা চৰ্চা কৰিবলৈ দে। আগৰ নিচিনাকে আকৌ এক হ'ব নাই, মই মনতে ভাবিছো আগৰ নিচিনাকে আকৌ এক হ'ব নাই, আকৌ সেই শংকৰদেৱ সংঘৰ আজি অলপ দিনৰ পৰাহে বেছিকে বিতৰ্ক শুনিছো। আগতো একো নাছিলে, আগতো কোনোবাই ব্ৰইলাৰ পুহিছে, ছাগলী পুহিছে, গাহৰি পুহিছে, একোৱে দৰকাৰ নাছিলে। আকৌ সেই শংকৰ হ'ব নাই, আকৌ আমাৰ এই তাইৰ পৰা হ'ব নাই, মানে কোনো অনুষ্ঠানক কোনো হেৰিয়ক মানে এতিয়া ধৰি লওক সেই ক'বলৈ বেয়া হৈছে সংবিধানৰ কথা, সেইটো বাদ দে, গ'ল কথা গুচিলে। আকৌ মিলা প্ৰীতি হ'ব নাই, ভাই মাজত মিলা প্ৰীতি হ'ব নাই, মই সেইটো কথা কৈ আছো। হ'ব, কেলে নহ'ব? তই মই দৰে, তোৰ মোৰ দৰে মানুহেই আমি এটা মানে ভাল ষ্টেপ ল'ব লাগিব, পদক্ষেপ ল'ব লাগিব। সকলো আমি জাতি জনগোষ্ঠী লগ লাগি বৃহৎ অসমীয়া জাতিটোক, অসমীয়া সমাজখনক আমি আৰ্থিক দিশতে হওক, তোৰ মানে সামাজিক দিশতে হওক, সাংস্কৃতিক দিশতে হওক, সকলো একেলগ হৈহে আমি লৈ গ'লেগে, মানে ডেকা বুঢ়াৰ জীয়ৰী বোৱাৰী সকলো মিলি লগ লাগি গ'লেহে আমি আগবাঢ়ি যাব পাৰিম, এক হৈ থাকিব পাৰিম।